মই ভাৰতীয় গোৰ্খা পৰিসংঘৰ ৰাষ্ট্ৰীয় উপসভাপতি। আনফৰ্চুনেটলি আমাৰ যিটো ঘটনা ঘটিল তাৰ কাৰণে আমি কাৰ্বি আংলংবাসী দুখিত। আগন্তুক দিনত আগলৈ যাতে এই পৰিৱেশ নহয়, আমি ভাই বন্ধু যি হিচাপে বহি আছোঁ তেনেকুৱা বসবাস কৰিব পাব লাগিব, বহি থাকিব লাগিব। সকলো সমাজ সুস্থ সমাজ গঢ়িব লাগিব, যাতে আগন্তুক দিনত আমি এটা ভাল বন্ধুত্বৰে ভাইচাৰা হিচাপে আমি থাকিব লাগিব। আমি এইটো আহ্বান কৰোঁ। গতিকে এইটো আনফৰ্চুনেট বুলি ক'ব লাগিব। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু কাৰ্বি আংলঙৰ ডাইনিক আমাৰ CM চাহাবে ঘটনাটো গুৰুত্ব সহকাৰে লৈছে। নিশ্চয় তেওঁলোকে আলোচনা মাধ্যমেৰে বা তেওঁলোকে এইটো সমাধান কৰিব। গতিকে আগন্তুক দিনত আমি সকলো মিলা প্ৰীতিৰে থাকিবলৈ মই আহ্বান কৰিছোঁ। কিছুমান অপ্ৰিয়কৰ ঘটনাও ঘটিছে, যেনিবা আমাৰ মানুহবিলাক যিবিলাক প্ৰটেকশ্যনত ওলাইছিলে তেওঁলোকে মানে কাৰ্বি গো বেক এনেকুৱা জাতি ধৰ্মক এটা লৈ পেলাই মানে তেওঁলোকে যি হেৰি কৰিছে কাৰ্বি গো বেক, কাৰ্বি চাইনিজ, তাৰ কাৰণে আমি দুখিত। আৰু আমি তাক এনেকুৱা কাৰ্যকলাপক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এইটো সুস্থ সমাজত কেতিয়াও মানে গ্ৰহণযোগ্য নহয়।